যিফালে চকু ফুৰাই সেইফালেই সৰিয়হ ফুলৰ সমিষ্ট সুঘ্ৰাণে আপোনাক মন মতলীয়া কৰি তুলিব। বুকুৱে বব পৰালৈকে গাই যাম, দৃষ্টি থকালৈকে চাই যাম, সামৰ্থ্য থকালৈকে দি যাম, মাত থকালৈকে কৈ যাম। ভৰু নুখাহৰ তালে তালে ফুলি উঠা শব্দৰ যুগমী আকৃতি, ভক্তিৰ ভৰত চিকুণ হৈ উঠা যাউতি যুগীয়া স্মৃতি, যাউতি যুগীয়া স্মৃতি। এতিয়া আহি ভাল লাগিছে, চাৰিওফালে হালধীয়া, ইফালে ওচৰতে আমি পিকনিক খাব যাওঁ, ধুনীয়া লাগে। এইফালে আহি আহোঁ আমি প্ৰতি বছৰে, ফটো তুলিছোঁ। এনেই আজি চাব আহিছোঁ, 1 জানুৱাৰীত আকৌ পিকনিক খাব আহোঁ, ভাল লাগিছে, ফটো চটো মাৰিছোঁ। ইয়াৰ কৃষকসকলে হাজাৰ হাজাৰ বিঘা মাটিত কৃষি, বিশেষকৈ সৰিয়হ কৰি তেওঁলোকে অৰ্থনৈতিক যি অৱস্থা ইয়াক মানে টনকিয়াল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। যিহেতু এই অঞ্চলটো বান ক্ষতিগ্ৰস্ত এলেকা, ছমাহ খেতি কৰি ছমাহ তেওঁলোকে নিজৰ জীৱিকা এই খেতিৰ পৰাই উপাৰ্জন কৰিব লগা হয়। আৰু সেইকাৰণেই যিকণ সময় পায় এই ছমাহ সময়তে তেওঁলোকে হাজাৰ হাজাৰ বিঘা সৰিয়হ খেতি কৰে, মাহ খেতি কৰে আৰু অন্যান্য শাক পাচলি খেতি কৰি তেওঁলোকে বছৰটোৰ যি উপাৰ্জন সেয়া কৰি ল'বলৈ চেষ্টা কৰে। আচলতে যিফালেই চকু ফুৰাব সেইফালেই হালধীয়া সুন্দৰ সৰিয়হৰ বাগিচা আপোনালোকে দেখিবলৈ পাব। ইমান সুন্দৰ এটা দৃশ্য, আৰু আচলতে এই দৃশ্যবিলাক চাবলৈ চহৰৰ বিভিন্ন মানুহ এই স্থানলৈ আহে, ইয়াত বনভোজ খায়। আৰু ই বিশেষকৈ এইটো সোৱণশিৰি নদীৰ উপত্যকা, এই উপত্যকাটোত খেতি যথেষ্ট ভাল হয়। আন আন ঠাইত কৰা খেতিতকৈ এই ঠাইত কৰা খেতিৰ যথেষ্ট মানে উৎপাদন হয়, আৰু সেইকাৰণে কৃষকসকলে নিজৰ সমস্ত উজাৰি এই ঠাইলৈ আহি ইয়াতে খেতি কৰিবলৈ আৰম্ভ কৰিছে, আৰু খুব সুন্দৰকৈ তেওঁলোকে পৰিয়ালটো চলাই যাবলৈও সক্ষম হৈছে। লগতে এই সৰিয়হ খেতিৰ জৰিয়তে আৰু মাহ বা অন্যান্য খেতিৰ জৰিয়তে ইয়াত যিটো নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে, এই পৰিৱেশটোৱে কিন্তু সমগ্ৰ ৰাইজকে আকৰ্ষিত কৰে আৰু পৰ্যটনসকলক ইয়ালৈ আহিবলৈ বাধ্য কৰায়। আচলতে এই ঠাইখনত থাকি এই ঠাইখনৰ বায়ু পানী খাই আৰু এই ঠাইখনৰ প্ৰতি যি আত্মীয়তা, যি সহৃদয়তা মোৰ গঢ়ি উঠিল, তাক লৈ মই এটা কবিতা লিখিছিলোঁ। তাৰে এটা সৰু পংক্তি মই আওৰাই দিব খুজিছোঁ। বুকুৱে বব পৰালৈকে গাই যাম, দৃষ্টি থকালৈকে চাই যাম, সামৰ্থ্য থকালৈকে দি যাম, মাত থকালৈকে কৈ যাম। ভৰু নুখাহৰ তালে তালে ফুলি উঠা শব্দৰ যুগমী আকৃতি, ভক্তিৰ ভৰত চিকুণ হৈ উঠা যাউতি যুগীয়া স্মৃতি, যাউতি যুগীয়া স্মৃতি।